আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ আৰু এটা জব ইনফৰ্মেটিভ ভিডিঅ'লৈ। তো অৱশেষত আপোনালোকৰ কাৰণে খুবেই ভাল খবৰ আহি পৰিছে পোষ্ট অফিচৰ ফালৰ পৰা। যিকেইটা ভেকেঞ্চি অহাৰ কথা আছিল আপোনালোকৰ ভেকেঞ্চিৰ নটিফিকেশ্যন ইতিমধ্যে প্ৰকাশ কৰিছে। অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে পোষ্ট অফিচৰ GDS পোষ্টৰ কাৰণে 23,000 প্লাছ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। আপোনালোকৰ BPM অৰ্থাৎ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে পোষ্ট অফিচৰ ফালৰ পৰা। ইতিমধ্যে এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ গৈছে। তো সম্পূৰ্ণ তথ্য আপোনালোকক এইটো ভিডিঅ'ৰ যোগেদি জনাই দিম। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা আপোনালোকে আবেদন কৰিব পাৰিব। আপোনালোকে চাব পাৰে এইটো হৈছে ভেকেঞ্চিৰ অফিচিয়েল নটিফিকেশ্যন। চাব পাৰে যে গভৰ্ণমেণ্ট অফ ইণ্ডিয়াৰ ফালৰ পৰা ডিপাৰ্টমেণ্ট অফ পোষ্টৰ ফালৰ পৰা GDS পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। নটিফিকেশ্যন নাম্বাৰটো আপোনালোকে চাব পাৰে, আপোনালোকে ডেটটো চাব পাৰে যে কেতিয়া নটিফিকেশ্যনখন প্ৰকাশ কৰা হৈছিলে। তো এতিয়া আপোনালোকে চাব পাৰে যে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ অৰ্থাৎ BPM আৰু এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ লগতে ড্ৰাগ সেৱক পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। ইতিমধ্যে বিভিন্ন চাৰ্কুলত ভেকেঞ্চিখিনি আছে। তো সম্পূৰ্ণ তথ্যখিনি আপোনালোকে ভালদৰে বুজি লওক, ভালদৰে জানি লওক। যদিহে আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা বনে, আপোনালোকে কিন্তু ভেকেঞ্চিসমূহ আবেদন কৰিবও পাৰিব। তো আপোনালোকে চাব পাৰে যে 31 আগষ্টৰ পৰা ভেকেঞ্চিসমূহৰ এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। এপ্লাই কৰাৰ অন্তিম তাৰিখ আপোনালোকে চাব পাৰে যে 24 ছেপ্টেম্বৰ। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে পোষ্ট অফিচৰ ভেকেঞ্চিবিলাকত, যদি আপোনালোকে আশাত বহি আছিলে যে পোষ্ট অফিচৰ GDSৰ ভেকেঞ্চিবিলাকত এপ্লাই কৰিব, তো আপোনালোকে এপ্লাই কৰিব পাৰিব। খুবেই ভাল খবৰ আহি পৰিছে। ইতিমধ্যে অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। তাৰ উপৰিও আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া চেলাৰীখিনি আপোনালোকে চাব পাৰে যে ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ পদৰ চেলাৰীটো আপোনালোকে চাব পাৰে যে 12,000 টকাৰ পৰা আপোনালোকক 29,380 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু ডাক সেৱক পদৰ যিকেইটা ভেকেঞ্চি আছে তাতে আপোনালোকক 10,000 টকাৰ পৰা 24,470 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। তো এইকেইটা হৈছে আপোনালোকৰ ভেকেঞ্চিৰ চেলাৰী। BPM আৰু ABPMৰ কাৰণে আপোনালোকৰ চেলাৰীটো বেলেগ বেলেগ থাকিব। তো খুবেই ভাল খবৰ আপোনালোকৰ কাৰণে যে পোষ্ট অফিচৰ ফালৰ পৰা ভেকেঞ্চিৰ অফিচিয়েল নটিফিকেশ্যন ইতিমধ্যে প্ৰকাশ কৰিছে GDS পোষ্টৰ কাৰণে। তো যিসকলে নেকি অপেক্ষা কৰি আছিলে যে পোষ্ট অফিচৰ GDSৰ ভেকেঞ্চি কেতিয়া আহিব, তো সেইসকল প্ৰাৰ্থীৰ কাৰণে খুবেই ভাল খবৰ হয়। তো আপোনালোকে চাব পাৰে যে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। মিনিমাম এজ লিমিট দিয়া হৈছে 18 বছৰ, মেক্সিমাম এজ লিমিট থাকিব আপোনালোকৰ কাৰণে 40 বছৰ। 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। লগতে আপোনালোকে চিলেকশ্যন পাই যাব। য'ত আপোনালোকৰ SC ST OBC কেটেগৰী আছে আপোনালোকে চিলেকশ্যন পাই যাব। তো ইয়াতে আপোনালোকে SC ST কেণ্ডেডেটছৰ কাৰণে পাব 5 বছৰ, OBC কেণ্ডেডেটছৰ কাৰণে পাব 3 বছৰ, EWS কেণ্ডেডেটছৰ কাৰণে কোনো ধৰণৰ ৰিলেক্সেশ্যন নাই, PWD কেণ্ডেডেটছৰ কাৰণে আছে 10 বছৰ। তো এনেধৰণে আপোনালোকে কেটেগৰী আছে আপোনালোকে এই চিলেকশ্যনখিনি পাই যাব। নৰ্মেল আপোনালোকে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থীয়ে কিন্তু এলিজিবল হয়। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড, যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, আপোনালোকে এপ্লাই কৰিব পাৰে। গতিকে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। এপ্লাই কৰিবলৈ হ'লে আপোনালোকে শিক্ষাগত অৰ্হতাটো চাব পাৰে যে শিক্ষাগত অৰ্হতা আপোনালোকৰ কি লাগিব। যিকেইটা আপোনালোকৰ BPM আৰু ABPM পদৰ ভেকেঞ্চি আছে তাতে আপোনালোকে চিম্পলি 10 পাছ কৰিলে কিন্তু এপ্লাই কৰিব পাৰিব। কোনো ধৰণৰ আপোনালোকৰ এক্সট্ৰা কোৱালিফিকেশ্যনৰ দৰকাৰ নাই। চিম্পলি 10 পাছ কৰিলে আপোনালোকে ভেকেঞ্চিসমূহত আবেদন কৰিব পাৰিব। তো খুবেই ভাল কথা হয় যে পোষ্ট অফিচৰ ফালৰ পৰা যিসকলে নেকি আশা কৰি আছিলে যে GDSৰ ভেকেঞ্চি কেতিয়া আহিব, তাৰ কাৰণে ইতিমধ্যে অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰিছে গভৰ্ণমেণ্ট অফ পোষ্টৰ ফালৰ পৰা। য'ত আপোনালোকে 10 পাছ কৰিলে এপ্লাই কৰিব পাৰিব। 23,000 প্লাছ পদৰ কাৰণে ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। আৰু বিভিন্ন চাৰ্কুল অনুযায়ী বিভিন্ন ষ্টেট অনুযায়ী ভেকেঞ্চিৰ নটিফিকেশ্যনখিনি প্ৰকাশ কৰা হৈছে। তো সম্পূৰ্ণ তথ্যখিনি আপোনালোকে যিখন নটিফিকেশ্যন আছে নটিফিকেশ্যনখনতে পাই যাব। তো মই আপোনালোকক শ্বৰ্ট নটিফিকেশ্যনখন দেখাই দিম, য'ত নেকি অভাৰঅল চামাৰীখিনি দিয়া হৈ আছে যে কিমান পোষ্টৰ ভেকেঞ্চি আছে, কোনটো চাৰ্কুলত কিমান পোষ্টৰ ভেকেঞ্চি আছে আপোনালোকক সেইখিনি মই জনাই দিম। তো এই PDFখন চাবলৈ গ'লে আপোনালোকে চাব পাৰে যে বহুত লম্বা হৈ যাব, 38টা পেজ আছে। তো এইখন PDF চাবলৈ গ'লে আপোনালোকৰ বহুত লম্বা হৈ যাব। তো মই আপোনালোকক খালি জনাই দিছোঁ যে অফিচিয়েল নটিফিকেশ্যন হয় এইটো। আৰু অফিচিয়েল নটিফিকেশ্যন ইতিমধ্যে প্ৰকাশ কৰিছে পোষ্ট অফিচৰ ফালৰ পৰা। কোনো ধৰণৰ ফেক ইনফৰমেশ্যন নহয়। তো আপোনালোকক এতিয়া মই অভাৰঅল যিখিনি ডিটেইলছ আছে ডিটেইলছখিনি আপোনালোকক মই জনাই দি আছোঁ। তো আপোনালোকে অভাৰঅল ডিটেইলছখিনি চাব পাৰে যে ডিপাৰ্টমেণ্ট অফ পোষ্টৰ ফালৰ পৰা আপোনালোকৰ কাৰণে 23,759টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। গ্ৰামীণ ডাক সেৱক অৰ্থাৎ আপোনালোকৰ GDS পদৰ কাৰণে ভেকেঞ্চি আছে। য'ত আপোনালোকৰ ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ আৰু এছিষ্টেণ্ট ব্ৰাঞ্চ পোষ্ট মাষ্টাৰ পদৰ ভেকেঞ্চিবিলাক থাকিব। টোটেল 23,759টা পদৰ ভেকেঞ্চিত আপোনালোকে চাব পাৰে যে 4,014টা পোষ্টৰ ভেকেঞ্চি আছে অসমৰ কাৰণে। তো আপোনালোকে চাব পাৰে যে নেম অফ দ্য পোষ্ট ইন আছাম 414টা পোষ্টৰ ভেকেঞ্চি আছে। এডভাৰ্টাইজমেণ্ট নাম্বাৰটো আপোনালোকে চাব পাৰে। আপোনালোকে চাৰ্কুল ৱাইজ নাম্বাৰৰ ভেকেঞ্চিখিনি চাব পাৰে। কোনটো ষ্টেটত কোনটো চাৰ্কুলত কিমান ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে। অন্ধ্ৰ প্ৰদেশত আছে 918টা পদৰ ভেকেঞ্চি, অসমৰ কাৰণে আছে 414টা পদৰ ভেকেঞ্চি, বিহাৰত আছে 1,099টা পদৰ ভেকেঞ্চি। তো এনেধৰণে আপোনালোকে পোষ্টেল চাৰ্কুল ৱাইজ আপোনালোকে ভেকেঞ্চিখিনি চাব পাৰিব। কোনটো ষ্টেটত কিমান ভেকেঞ্চি আছে, কোনটো চাৰ্কুলত কিমান ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে,
ওভাৰঅল আপোনালোকৰ কাৰণে 23,759টা পদৰ ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰা হৈছে। চেলাৰীটো মই আপোনালোকক যিহেতু জনাই দিছোঁ যে BPMৰ কাৰণে 12,000 টকাৰ পৰা 29,380 টকা আৰু ABPMৰ কাৰণে আপোনালোকক 10,000 টকাৰ পৰা 24,470 টকালৈকে দিয়া হ'ব পাৰ মান্থ হিচাপে। তো এইখিনি আপোনালোকক মই জনাই দিছোঁ, অফিচিয়েল নটিফিকেশ্যনত মই দেখাই দিছিলোঁ, এজ লিমিটটো জনাই দিছিলোঁ আপোনালোকক যে 18 বছৰ বয়সৰ পৰা 40 বছৰ বয়সৰ সকলো প্ৰাৰ্থী এপ্লাই কৰিব পাৰিব। তো এইখিনি হৈছে ভেকেঞ্চিৰ ইলিজিবিলিটি ক্ৰাইটেৰিয়া। আপোনালোকে চিম্পলি যদি মেট্ৰিক পাছ কৰিছে আপোনালোকে আবেদন কৰিব পাৰে। চিম্পলি মেট্ৰিক পাছ কৰিলে আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে এলিজিবল হয়। কোনো ধৰণৰ আপোনালোকৰ এক্সট্ৰা শিক্ষাগত অৰ্হতাৰ প্ৰয়োজন নাই, আপোনালোকে চিম্পলি মেট্ৰিক পাছ কৰিলে এপ্লাই কৰিব পাৰিব। তো যদি আপোনালোকে ইণ্টাৰেষ্টেড, যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে আপোনালোকে এপ্লাই কৰিব পাৰে। আপোনালোকে 100 টকা এটা এপ্লিকেশ্যন ফিজ দিব লাগিব আনৰিজাৰ্ভ আৰু OBC কেণ্ডিডেটছে, বাকী কেণ্ডিডেটছে কোনো ধৰণৰ ফিজ দিব নালাগে। তো অফিচিয়েল ৱেবছাইটত আপোনালোকে ভেকেঞ্চিসমূহৰ কাৰণে এপ্লাই কৰিব লাগিব। যদি আপোনালোকে নিজে এপ্লাই কৰিব পাৰে খুবেই ভাল কথা হয়। যদি আপোনালোকে নিজে এপ্লাই কৰিব নোৱাৰে আপোনালোকে আমাক কণ্টেক্ট কৰিব পাৰে। অফিচিয়েল নটিফিকেশ্যন যিহেতু প্ৰকাশ কৰিছে ইতিমধ্যে, মই আগতেও ভিডিঅ' বনাইছিলোঁ কিন্তু তেতিয়া অফিচিয়েল নটিফিকেশ্যন প্ৰকাশ কৰা নাছিলে। তো এতিয়া অফিচিয়েল নটিফিকেশ্যন যিহেতু প্ৰকাশ কৰিছে 31 আগষ্টৰ পৰা এপ্লাই প্ৰক্ৰিয়া আৰম্ভ হৈ যাব। এপ্লাই কৰাৰ অন্তিমটো তাৰিখ আপোনালোকে চাব পাৰে যে 19 ছেপ্টেম্বৰ। তো যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে, যদি আপোনালোকে নিজে এপ্লাই কৰিব পাৰে খুবেই ভাল কথা হয়। যদি নিজে এপ্লাই কৰিব নোৱাৰে আপোনালোকে কণ্টেক্ট কৰিব পাৰে। ইতিমধ্যে লিংকটো এক্টিভ হোৱা নাই, 31 তাৰিখৰ পৰা আপোনালোকৰ লিংক যিটো আছে লিংকটো এক্টিভ হৈ যাব। আৰু অফিচিয়েল নটিফিকেশ্যনৰ প্ৰয়োজন হয় আপোনালোকে হোৱাটছআপতো মেছেজ দিব পাৰে, মই আপোনালোকক অফিচিয়েল যিটো নটিফিকেশ্যন আছে নটিফিকেশ্যনটোও দি দিম। কোনো ধৰণৰ আপোনালোকে যাতে ডাউট নাথাকে, যাতে আপোনালোকৰ কোনো ধৰণৰ সন্দেহ নাথাকে ভেকেঞ্চিবিলাক আহিছে নে নাই। আপোনালোকক সম্পূৰ্ণ তথ্যখিনি দেখাই দিলোঁ, জনাই দিলোঁ যে পোষ্ট অফিচৰ ফালৰ পৰা ভেকেঞ্চিৰ নটিফিকেশ্যন প্ৰকাশ কৰিছে নতুনকৈ। GDS পোষ্টৰ ভেকেঞ্চি আছে। তো এইখিনি আছিলে ভেকেঞ্চিৰ সবিশেষ তথ্য। যদি আপোনালোকে ভিডিঅ'টো ভাল পাইছে লাইক এটা কৰি দিব পাৰে। যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকৰ অৰ্হতা মানে আপোনালোকে আবেদন কৰিব পাৰে। তো লগ পাম এটা ভিডিঅ'ত নতুন আপডেটৰ সৈতে। ধন্যবাদ।